উত্তৰ পূৰ্বাঞ্চলত এইবাৰ নতুনকৈ 6,634 কোটি টকা আবণ্টন দিছে। গতিকে স্বাভাৱিকতে পূৰ্বৰ যি কংগ্ৰেছৰ দিনত যি অসম বা উত্তৰ পূৰ্বাঞ্চলক যি মাহিলী দৃষ্টিভংগীৰে চাইছিলে, তাৰ বিপৰীতে ভাৰতবৰ্ষৰ আজি সমগ্ৰ ৰাজ্যসমূহে মাননীয় প্ৰধানমন্ত্ৰীকে আদি কৰি মাননীয় বিত্তমন্ত্ৰীকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলক মাহিলীৰ পৰিৱৰ্তে অষ্টলক্ষ্মী হিচাপে যি জ্ঞান কৰিছে, যে অষ্টলক্ষ্মী হিচাপে জ্ঞান কৰিলে নহ'ব, তাত বিভিন্ন ধৰণৰ সুযোগ সুবিধা দিব লাগিব, যাৰ কাৰণে ডনাৰ মন্ত্ৰালয়ৰ জৰিয়তে 6,634 কোটি টকা দিয়াটো আমাৰ কাৰণে এটা উল্লেখযোগ্য সফলতা বুলি মই ভাবোঁ। ঠিক তেনেকৈ PM ডিভাইন নামৰ যিটো আঁচনি, PM ডিভাইনৰ জৰিয়তে বিভিন্ন ধৰণৰ লাৰ্জ স্কেল মানে ইণ্ডাষ্ট্ৰিকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰা হয়। আৰু PM ডিভাইনত যোৱাবাৰ আমাৰ 2,200 কোটি টকা ধৰিছিলে, যোৱাবাৰৰ যিখন বাজেট আছিলে 25-26ৰ বাজেট। এইবাৰ 10% এনহেঞ্চ কৰি পেলাই তাত PM ডিভাইনৰ জৰিয়তে 2,306 কোটি টকা আবণ্টন কৰিছে। ইয়াৰ যদি এটা উদাহৰণ দিব যাওঁ, যেনে PM শ্ৰী যিসমূহ বিদ্যালয়, PM শ্ৰী বিদ্যালয়সমূহ ইতিমধ্যে বহু ঠাইত টকা আবণ্টন দিছে। ঠিক তেনেকৈ মেথছ এণ্ড ছায়েন্স লেবৰেটৰী নামত যিমান টকা আবণ্টন দিছে, সেইবোৰ সমুদায় স্কিমসমূহ হৈছে PM ডিভাইন স্কিম। গতিকে PM ডিভাইন স্কিমতো দেখিছোঁ যে পূৰ্বৰ যি 2,200 কোটি টকাৰ বিপৰীতে 2,300 কোটি টকা যি আবণ্টন দিছে, এনেকুৱাকৈ আমি যদি চাওঁ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে ভাৰতবৰ্ষখনক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, ভাৰতবৰ্ষখন যে বিশ্বগুৰু কৰিব পাৰোঁ, সমান্তৰালভাৱে ভাৰতবৰ্ষৰ জনগণৰ যাতে দুখীয়া জনগণৰ যাতে কোনো ধৰণৰ কষ্ট নাপায়, সকাহ যাতে পায়, তাৰ কাৰণে বিনামূলীয়া চাউলকে আদি কৰি ৰেচন কাৰ্ডৰ চাউলকে আদি কৰি ফ্ৰী এডুকেশ্যন, ফ্ৰী মেডিকেল, এইবোৰ স্কিম ধাৰাবাহিকভাৱে থকাৰ উপৰিও যি আৱাস যি যোজনাৰ যি ঘৰ, পূৰ্বতে যি আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, সেই আৱাস যোজনাৰ ঘৰটো এইবাৰ প্ৰায় 2 কোটি নতুনকৈ ঘৰ আবণ্টন দিছে। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ ক্ষেত্ৰতো আমি দেখিছোঁ অসমতো নতুনকৈ কেইবা কোটি টকা আবণ্টন দিছে। ইয়াৰ উপৰিও আমি যে জানো যে যিসকলৰ 12 লাখ টকা ইনকাম, 12 লাখ টকাৰ ওপৰত ইনকাম হ'লে আমি ইনকাম টেক্স দিব লাগে যিকোনো ব্যক্তিয়ে, পুৰুষৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ যিসমূহ অসমত আমাৰ কৰ্মৰত যিসমূহ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিমান কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসমূহৰ দৰমহা যিহেতু 1 লাখ নহয়, অৰ্থাৎ তেওঁলোকৰ এবছৰত যদি ইনকাম তেওঁলোকৰ 12 লাখতকৈ তলত, তাৰমানে 3rd গ্ৰেড 4th গ্ৰেডৰ কোনো মানুহে এতিয়া ইনকাম টেক্স দিব নালাগে। এইটো এটা ডাঙৰ এটা সকাহ কৰ্মচাৰীসকলৰ কাৰণে, পূৰ্বতে এই সকাহটো নাছিলে। এনেকুৱাকৈ কৰ্মচাৰীসকলেই হওক, দুখীয়াই হওক, মহিলাই হওক, বিভিন্ন ধৰণৰ কৃষকেই হওক, সকলোকে আগুৱাব পাৰিলেহে ভাৰতবৰ্ষখন আগুৱাব পাৰিব। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি 4টা জাতি, যে সেই 4টা জাতিৰ ভিতৰত হৈছে এটা হৈছে দুখীয়া, এটা হৈছে মহিলা, এটা হৈছে কৃষক, এটা হৈছে যুৱক বা যুৱতী। এই 4টা জাতিক আগুৱাই নি পেলাই ভাৰতবৰ্ষখন আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, মই ভাবোঁ নিশ্চিত ৰূপত আগন্তুক দিনত যিহেতু আমি 3য় স্থানলৈ ধাৱমান হ'ম 2 বছৰ পিছত, তাৰপিছত নিৰলসভাৱে সকলো ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মানে যে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। আজি মেনুফেকচাৰিং ইউনিট যিসকলৰ আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ মেনুফেকচাৰিং ইউনিট, সেইটোৱে প্ৰয়াস। আজি বজালিত যদি কোনোবাই যদি সৰু এটা উদ্যোগ স্থাপন কৰিছে আৰু সেই উদ্যোগ স্থাপন কৰাটো সেইটো ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ প্ৰয়াস, ভাৰতৰ অৰ্থনীতিৰ প্ৰতি প্ৰয়াস। আজি বজালিত যদি যিসকলে সৰিয়হ খেতি কৰিছে, খেতিৰ মূল্যটো তেখেতে পাব, কিন্তু সৰিয়হখিনি আমাৰ ভাৰতবৰ্ষৰ সম্পদ। যিহেতু এতিয়াও আমি ডিপেণ্ডেণ্ট, ভাৰত চৰকাৰে এতিয়াও খোৱা তেল বিদেশৰ ওপৰত ডিপেণ্ডেণ্ট, যাৰ কাৰণে আমি মাষ্টাৰ্ড প্ৰকিউৰমেণ্টৰ জৰিয়তে যে 6,500 টকাকৈ প্ৰতি কুইণ্টলত আমি চৰকাৰীভাৱে ধান ক্ৰয় কৰা, ভাৰত চৰকাৰে যিটো ক্ৰয় কৰাৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ আধাৰত আমি অসমৰ সৰিয়হ আমি ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱাকৈ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে দুখীয়া, কৃষক, মহিলা, যুৱক যুৱতীসকলক আগন্তুক দিনত বেছি কম্পিটিটিভ মাইণ্ড কৰাৰ লগে লগে বেছি স্কিল কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, মই ভাবোঁ এইখন এখন সৰ্বশ্ৰেষ্ঠ উৎকৃষ্ট এখন বাজেট। আৰু এই বাজেটৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে
আমাৰ অসমৰ লগতে বজালী অঞ্চলো লাভৱান হ'ব। এনেকুৱাকৈ আমি যদি কওঁ যে ডায়েৰী ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিহেতু এই অঞ্চলটো যিহেতু আমাৰ যিহেতু গোপালক অধিকাংশ গোপালক আছে, এই ছেক্টৰতো বিভিন্ন ধৰণৰ আঁচনি ৰখা হৈছে, বিভিন্ন স্কিম ৰখা হৈছে। গতিকে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, লগতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিনে যি তেখেতে ভাৰত চৰকাৰৰ যি আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সফল হৈছে, নিশ্চিত ওপৰত প্ৰতিখন ৰাজ্য আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিত সফল হ'বই। প্ৰতিখন ৰাজ্য যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষেত্ৰত যদি সফল হয়, নিশ্চিত ওপৰত আগন্তুক দিনত আমি এখন আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ ভাৰতবৰ্ষখনক আমি ছুপাৰ পাৱাৰ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। এইখিনি কথাই মই আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। পূৰ্বতে আমি যদি বাজেটবোৰ যদি আমি চাওঁ, উত্তৰ পূৰ্বাঞ্চল পূৰ্বতে বিভিন্ন ধৰণৰ সংগঠনে ডিষ্টাৰ্ব কৰি আছিলে, এতিয়া সেই সংগঠনৰ মাজৰ পৰা আলফাৰ যি আলোচনা ভাৰত চৰকাৰত হৈছে আৰু সেইটো নিশ্চিত ওপৰত সুন্দৰ পৰিৱেশ এটা আহিছে। পূৰ্বতে আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ আগতে বা আজি 5টা বছৰ আগত যদি আমি কওঁ যে এক অশান্তময় এটা পৰিৱেশ এটা আহিছিলে আৰু এটা শান্তিময় পৰিৱেশ এটা উত্তৰ পূৰ্বাঞ্চলত আহিছে আৰু অসমতো নিশ্চিত ওপৰত শান্তিময় পৰিৱেশ। কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আন্দোলন বৰ্জিত যি পৰিৱেশৰ কথা কৈছিলে, যাৰ কাৰণে আমাৰ পৰ্যটকৰ যি সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আমাৰ দেশীয় পৰ্যটক 76 লাখ আমাৰ দেশীয় পৰ্যটক আমাৰ অসমত আহিছে যোৱাবাৰ। পূৰ্বতে আহিছিলে 24 লাখ, এইবাৰ 76 লাখ। পূৰ্বতে আহিছিলে 30,000 বিদেশী পৰ্যটক আহিছিলে ভাৰতবৰ্ষত আজি 16 চনৰ আগত, কিন্তু যোৱাবাৰ আহিছে 30,000তকৈ অধিক বিদেশী পৰ্যটক আহিছে। এই যে পৰ্যটকসমূহ অহাৰ যিটো এই ফ্ল'ৰ মূলগত কাৰণ হৈছে যে সন্ত্ৰাসবৰ্জিত এখন আমাৰ পৰিৱেশ সকলোৱে দেখিছে আৰু বিশেষকৈ আমি জানো যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাত জড়িত হোৱা অভিযোগ আছে আলফাৰ ওপৰত। আৰু ভাৰত চৰকাৰে যিহেতু এক ঐতিহাসিক সিদ্ধান্ত লৈ আলোচনা বিলোচনা কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত, আৰু সেইকাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে পূৰ্বতে আমি দেখিছোঁ যে বাজেটত বিভিন্ন তেনেকুৱা সংগঠনৰ নামত হ'ল উত্তৰ পূৰ্বাঞ্চল হওক বা ভাৰতবৰ্ষৰ বিভিন্ন সন্ত্ৰাসবাদী হওক বা বিভিন্ন সংগঠন যিসকলে মূল সুঁতিত আহিছে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বাজেটত টকা ধৰা থাকে। কিন্তু এইবাৰ উল্লেখযোগ্য হৈছে যে এইবাৰ একেবাৰে ডাইৰেক্টলি আলফা যি সংগঠন, এই সংগঠনৰ নামত তেওঁলোকৰ যি পৰিয়ালেই হওক বা কেডাৰ, এই কেডাৰসমূহৰ পুনৰ সংস্থাপন বা তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ বাবে 500 কোটি টকা আবণ্টন দিছে বাজেটত। এইটো খুব এটা সুন্দৰ এটা খবৰ। গতিকে এনেকুৱা ধৰণৰ খবৰে আল্টিমেটলি কি কৰিছে যে সকলোকে একত্ৰিত কৰাৰ কাৰণে বাজেটখনে যেনেকুৱাকৈ দুখীয়াই হওক বা মহিলাই হওক বা কৃষকেই হওক বা যুৱক যুৱতীসকলক লৈ পেলাই আকৃষ্ট কৰিছে, সৰ্বস্পৰ্শী সৰ্বব্যাপী হৈছে, ঠিক তেনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই ইতিমধ্যে বিভিন্ন ধৰণৰ ডাটা দিলোঁ। গতিকে মই ভাবোঁ এইখন এখন সুন্দৰ এখন বাজেট, সৰ্বস্পৰ্শী সৰ্বব্যাপী আৰু জনকল্যাণমুখী বাজেট। ইয়াৰ লগতে আমি তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যিটো আয় দিব নালাগে, যিহেতু আমি সাধাৰণতে বিভিন্ন সময়ত অভিযোগ পোৱা যায় যে তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ ইনকাম টেক্স দিব লাগে, কিন্তু এতিয়া এইখন বাজেটত দেখিছোঁ যিহেতু আমাৰ 4th গ্ৰেডৰতো কথা নাই, 3rd গ্ৰেডৰ যিবোৰ আমাৰ ষ্টাফ আছে অসম চৰকাৰৰ, সেইবোৰ ষ্টাফৰ দৰমহা তেওঁলোকৰ মাহেকৰ দৰমহা 1 লাখ টকা নহয়গৈ। গতিকে 12 মাহত যিহেতু 12 লাখ টকা হয়, এইবাৰ যিহেতু ইনকাম টেক্স 12 লাখৰ ওপৰতহে লাগিব। অৰ্থাৎ আমাৰ অসমৰ 3rd গ্ৰেড বা 4th গ্ৰেডৰ যিমান কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে ইনকাম টেক্সৰ পৰা মুক্ত পোৱাটো মই ভাবোঁ নিশ্চিত ওপৰত কৰ্মচাৰী সমাজৰ কাৰণে এটা সুখৰ খবৰ বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।